বহুত বেছিকৈ কুৱেশ্যন সুধি থকা আৰু দেখিলে অকণমান ভয় লগা টাইপ এটা চাৰ্কিট হৈছে এইটো আচলতে দেখাত অলপ কনফিউজিং হয় বাট একদম সিম্পল হয় ইয়াত আমাক সুধিছে কি যে ইকুইভেলেন্ট ৰেজিষ্টেন্স বা সমতুল্য ৰোধ আমি এই বৰ্তনীটোত উলিয়াব লাগে এনেকুৱা ধৰণৰ বৰ্তনী তোমালোকে যেতিয়া পাবা তেতিয়া তোমালোকে এনেকৈ ভাবি ল'বা যেহেতু পি কৰিছে ন এইটো কিউ কৈছে তুমি দেখিছা যে এইটো এটা কেইটা আছে টোটেল 3টা আছে এই মূৰটো তোমালোকে চোৱা এই মূৰটোৰ লগত এনেকৈ গৈ কানেক্ট কৰিছে কাক কানেক্ট কৰিছে ইয়াৰ লগতে কি আছে কিউ সো ইয়াত যেটো তোমালোকে পটেনশিয়াল পাবা বা যেটো বিভৱ ভেদ এই ইয়াত যেটো হ'ব এই ইয়াটো হেয়াই হ'ব এটো কিউ বুলি ভাবি ল'ব পাৰা চোৱা যদি তুমি এই পি লগত এটো কানেক্ট হৈ আছে নে এই লাইনটো এনেকৈ গৈ ইয়াত কানেক্ট হৈছে নে এটো তুমি কি বুলি ভাবি ল'ব পাৰা পি বুলি ভাবি ল'ব পাৰা ইজি হ'ব এতিয়া চাই থাকা এই বৰ্তনীটো মই অলপ ইজিকে আঁকিম তুমি ভালকে চোৱাচোন এই r টো কাৰ মাজত আছে স্যাৰ p আৰু q ৰ মাজত আছে এটো p বুলিয়ে ধৰি লোৱা এটো বিন্দু p মানে এটো p বুলিয়ে ধৰি লোৱা আৰু p আৰু q ৰ মাজত আছে p আৰু q ৰ মাজত r আছে আৰু তুমি এই r টো কাৰ মাজত দেখিছা এফালে এটো বিন্দু এনেকৈ গৈ মই এটো টাচ কৰি দিলো নহয় ইয়াৰ বিভৱ ভেদটো কিমান হ'ব p হ'ব সো p আৰু q ৰ মাজত আছে আকৌ যদি তুমি এইটো বৰ্তনী এইটো ৰুট যদি চোৱা এইটো ৰেজিস্ট্যান্স একে কাৰ মাজত আছে এফালে p আছে এফালে q আছে তাৰ মানে p আৰু q ৰ মাজতে 3টা আছে সো তুমি এটা সাৰ্কিট বনাই ললে হ'ল কি সাৰ্কিট স্যাৰ প্যাৰেলাল সাৰ্কিট প্যাৰেলালি থাকিব এনেকুৱা ধৰণে তুমি এনেকৈ ইমাজিন কৰি লোৱা যে ইয়াক আমি p আৰু q ৰ মাজতে তিনিটা কানেক্ট কৰিছো কিমান r r r যদি বুজি পোৱা নাই মই আৰু এবাৰ দেখাই দিও এটা বেলেগ ধৰণে আহিব পাৰে কেতিয়াবা কোৱেশ্চনটো তেতিয়া আৰু ভালকে বুজি পাই যাবা চোৱা মই কলো যে এটো p এটো q বা q নিদু কেতিয়াবা এনেকৈ থাকিব পাৰে এটো a এটো b এটো c এটো d এনেকৈ থাকিব পাৰে কেতিয়াবা এনেকৈ থাকিব পাৰে a b c d চাই এবাৰটো বেলেগ d দিছে এটোটো a বুলি দি দিয়া নাই তুমি তেতিয়া ভাবি ল'ব লাগিব যে চোৱা a এৰ পৰা গৈ এই লাইনটো পাইছো না নাই পাইছো গতিকে এই c আৰু a ইকুৱেল বুলি ধৰি ল'ব লাগিব যেতিয়া তোমাক কোৱা হৈছে যে d বুলি কওঁতে তাত কিন্তু তুমি দেখিছা যে d লগত আহি এই পইণ্টটো কানেক্ট হৈ আছে সো b আৰু d তাৰ মানে পটেনশিয়াল একে হ'ব এই বস্তুটো তুমি নিজে কনসিডাৰ কৰি ল'ব পাৰিবা তেতিয়া তুমি এটো যদি a হয় এটো তুমি a বুলি ভাবিব পাৰিবা এটো যদি d হয় এটো তুমি কি বুলি ভাবিব পাৰিবা d আৰু এবাৰ যদি তুমি চোৱা a r টো আছে a আৰু d ৰ মাজত a r টো আছে a আৰু d ৰ মাজত a r টো আছে a আৰু d ৰ মাজত তিনিটা a আৰু d ৰ মাজতে আছে তেতিয়া তুমি ধুনীয়াকৈ ইয়াৰ সমান্তৰাল সজ্জাটো মই এনেকৈ আঁকিব পাৰো আঁকি ললো যদি ঠিক আছে এইকেইটা নাম তোমালোকে যিকোনো দিব পাৰা মই এতিয়া কি বুলি দি দিছো a আৰু d গতিকে a আৰু d ৰ মাজত এতিয়া যদি তোমাক সমতুল্য ৰোধ বা ইকুইভেলেন্ট ৰেজিস্ট্যান্স উলিয়াবলৈ দিয়ে এটো একদম পুৰা ইজি হৈ গল 1/r + 1/r + 1/r হয়নে গোটেই কিটাই যেহেতু r হয় কেতিয়াবা বেলেগো দিব পাৰে তো ইয়াত কিমান আহিব লসাগু এলসিএম r আহিব 1/r কেটা আছে 3টা সো 3/r হ'ব হয়নে জানো নে 3 1/r কেটা আছে 3টা আছে সো 3 * 1/r এনেকৈ ভাবিব পাৰা সো ওপৰত 3 থাকিলে তলত r থাকিলে আমাক তো 1/r eq নালাগে আমাক লাগে কিমান r eq কিমান হ'ব স্যাৰ উল্টা কৰি দিয়ক r/3 হ'ব yes এটোই হ'ব আনসার r/3 ইয়াৰ সমতুল্য ৰোধ কিমান হ'ব r/3